নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে SN News 24 ইউটিউব চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে যোনটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আজিৰ প্ৰথমটো বৃহৎ ডাঙৰ খবৰ গৌৰৱ গগৈ জনপ্ৰিয়তাই জোৱাৰ তুলিছে এতিয়া ছ'চিয়েল মিডিয়াত কিয়নো গৌৰৱ গগৈ জনপ্ৰিয়তাত হ্ৰাস পাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা গৌৰৱ গগৈ উত্থান এতিয়া থৰ থৰকৈ কঁপিছে ৰাজ্যিক বিজেপি এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ গৌৰৱ গগৈ নিন্দা হৰণ কৰিছে এতিয়া অসম বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী প্ৰবৃত্ত মাঘেৰিকেইটাকে ধৰি এতিয়া সকলো থৰ থৰকৈ কঁপিব লৈছে গৌৰৱ গগৈৰ ভয়ত পাছৰ খবৰটো লাখপতি বাইদেউক লৈ আহি গ'ল সকলোৰে ভাল খবৰ এটা ডাঙৰ খবৰ 10,000 টকা সোমাব ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ এই মুহূৰ্তত কিছু সময়ৰ পিছতে প্ৰকাশ পাব লাখপতি বাইদেউৰ তালিকাত আপোনাৰ নাম আছেনে অনলাইনতে আপুনি চাব পাৰিব এতিয়া তালিকাত আপুনি যদি নাম থাকে প্ৰথম কিস্তি ধন আপুনি 10,000 টকা লাভ কৰিব মুকলিকৈ চাব পাৰিব প্ৰতিখন জিলাত তালিকাত প্ৰকাশ কৰিছে ইতিমধ্যে চৰকাৰে সমষ্টি তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই পাব এতিয়া ধন কোন সমষ্টি কেতিয়া দিয়া হ'ব ধন তাৰো তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে চৰকাৰে ইতিমধ্যে এই আঁচনিৰ বাবে কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে এই মুহূৰ্তত পাছৰ খবৰটো নিৰ্বাচনৰ পূৰ্বে এতিয়া উজনিত বিজেপিৰ খহনীয়া এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ কংগ্ৰেছৰ সভাপতি সলনি হোৱাৰ পিছতে ভেটি লৰিছে এতিয়া বিজেপিৰ কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাই এৰিছে এতিয়া দল এতিয়া মাহৰমত কোটি লৰিছে গেৰুৱা বাহিনীৰ মন্ত্ৰী যোগেন মোহনৰ সমষ্টিৰ বিৰোধীৰ উত্থান দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছতে এতিয়া থকা সৰকা হৈছে বিজেপি দল পাছৰ খবৰটো হিন্দু বঙালীৰে বৰ্জন কৰিব এতিয়া বিজেপিক এই মুহূৰ্তৰ এক ব্ৰেকিং বিজেপিৰ বিৰুদ্ধে আন্দোলনত নামিব এতিয়া হিন্দু বঙালী বিজেপি চৰকাৰে হিন্দু বঙালীক তুচ্ছ তাচ্ছল্য কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপি সদায় হিন্দু বঙালীৰ বিৰুদ্ধে কাম কৰি গৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ অসন্তুষ্টি হিন্দু বঙালীসকলৰ বিজেপি বৰ্জন হুংকাৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ টাংলাত সংবাদমেল পাতি মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰক সমালোচনা এই মুহূৰ্তত হিন্দু বঙালী বৰ্জন কৰিব এতিয়া বিজেপি দলক পাছৰ খবৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ হঠাৎ সকলো শিক্ষা অনুষ্ঠান বন্ধৰ জাননী বতৰে ল'ব কালৰ এই মুহূৰ্তৰ ব্ৰেকিং খবৰ হাজাৰ শিক্ষাৰ্থীৰ বাবে আহি গ'ল ডাঙৰ খবৰ এই মুহূৰ্তত প্ৰতিকূল বতৰৰ বাবে হঠাৎ প্ৰশাসনে লৈছে এই মুহূৰ্তৰ ডাঙৰ সিদ্ধান্ত সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে প্ৰশাসনে মহাবিদ্যালয় বিশ্ববিদ্যালয় পৰ্যন্ত বন্ধ থাকিব সকলো শিক্ষা অনুষ্ঠান ধাৰাসাৰ বৰষুণৰ আগন্তুক 24 ঘণ্টাত জিলাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বাবে এই আশংকা প্ৰকাশ হাজাৰ শিক্ষাৰ্থীৰ বাবে আহিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ প্ৰতিকূল বতৰৰ বাবে হঠাৎ প্ৰশাসনে লৈছে এই ডাঙৰ সিদ্ধান্ত এই মুহূৰ্তত পাছৰটো খবৰ এটা বৃহৎ ডাঙৰ খবৰ মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত যাত্ৰীবাহী ফেৰীত অঘটন আবদ্ধ 100ৰো অধিক যাত্ৰী এই মুহূৰ্তৰ ভয়ংকৰ খবৰ মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত ঘটিছে ভয়ংকৰ অঘটন ফেৰীৰ অঘটন ঘটিছে ব্ৰহ্মপুত্ৰৰ মাজত 100ৰো অধিক যাত্ৰী আছে প্ৰায় 2 ঘণ্টা ধৰি বালিচৰত আবদ্ধ যাত্ৰীবাহী ফেৰীখন আবদ্ধ 100ৰো অধিক যাত্ৰী ঘটনাৰ পিছতে যাত্ৰীৰ মাজত এতিয়া হাহাকাৰ পুৱা 7:30 বজাতে কমলাবাৰীৰ পৰা নিমাতী ঘাটলৈ গৈছিল ফেৰীখনত আছিল প্ৰায় 100ৰো অধিক যাত্ৰী আৰু উৎকট গৰমৰ মাজৰে প্ৰায় 2 ঘণ্টা ধৰি আবদ্ধ হৈ আছে এই মুহূৰ্তত ফেৰীখন হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় যাত্ৰীসকলৰ মাজত পাছৰ খবৰটো 12 ঘণ্টীয়া সম্বন্ধ এই মুহূৰ্তৰ এক ভয়ংকৰ খবৰ আহি পৰিছে 12 ঘণ্টীয়া শিৱসাগৰ বন্ধ ঘোষণা ইজনৰ পিছত সিজন আটক হৈছে আটচুৰ নেতা এই মুহূৰ্তৰ ব্ৰেকিং প্ৰায় 30 জন আটাচু সদস্যক আটক শিৱসাগৰ আৰক্ষীৰ 12 ঘণ্টীয়া শিৱসাগৰ বন্ধ ঘোষণা আটচু মিলন গোট আৰু সদস্য আটক শিৱসাগৰ জিলা পৰিষদৰ আসন সংৰক্ষণ বিৰোধী দলে এই আহ্বান জনাইছিল বন্ধৰ মিলন বুঢ়াগোহাঁইৰ নেতৃত্বত আটচুৰ ঘোষণা কৰিছিল বন্ধ বিপৰীতে আটচুৰ বসন্ত গগৈৰ সমৰ্থকে কৰিছে বন্ধৰ বিৰোধিতা এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ 12 ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে এই মুহূৰ্তত
পাছৰ খবৰটো এতিয়া দম দিছে নেকি শৃংখল চলিহাই গ্ৰেপ্তাৰ হ'ব নেকি শৃংখল চলিহা এজাহাৰ শৃংখল চলিহাৰ বিৰুদ্ধে উজনিত মিয়াক ধমক দি মহা বিপদত চিতু বৰুৱা শৃংখল চলিহা থানাই থানাই গোচৰ ৰুজু কৰা হৈছে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত এতিয়া গোচৰ ৰুজু কৰিছে শৃংখল চলিহা চিতুৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উজনিত মিয়াক ধমক দি মহা বিপদত চিতু বৰুৱা শৃংখল চলিহা থানাই থানাই এতিয়া ৰুজু কৰা হৈছে গোচৰ শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে মিয়া খেদিবলৈ অভিযান আৰম্ভ কৰি বিপদত এতিয়া শৃংখল চলিহা আৰু চিতু পাছৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10টাতকৈ অধিক বৃহৎ ডাঙৰ ঘোষণা কৰিছে অৰুণোদয়ৰ পৰা লাখপতি বাইদেউৰ পৰা আৰম্ভ কৰি বিভিন্ন ঘোষণা অৰুণোদয়ৰ পৰা লাখপতি বাইদেউ আঁচনিলৈকে মুখ্যমন্ত্ৰীৰ কেইবাটাও বৃহৎ ডাঙৰ ঘোষণা আহি পৰিছে অৰুণোদয় ধন লাভ কৰা মহিলাৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে ধন লাভৰ কৰা মহিলাই 250 টকা ৰেহাই মূল্যত লাভ কৰিছে ৰন্ধন গেছ উজলা আঁচনিৰ লাভ কৰা মহিলাই লাভ কৰিব মাত্ৰ 250 টকা ৰেহাই মূল্যত এই গেছ চিলিণ্ডাৰ অহা 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ড হিতাধিকাৰীয়ে লাভ কৰিব ৰেহাই মূল্যত দাইল নিমখ চেনি আৰু 1 আগষ্টৰ পৰা সমষ্টিয়ে সভাপতি মহিলাক প্ৰদান কৰা হ'ব 10,000 কোটি টকা ইতিমধ্যে আৰম্ভ হৈছে এই কাম আৰু আজি 6 আগষ্টৰ পৰা কলেজে যিহেতু আজি 6 আগষ্ট আৰু আজি 6 আগষ্টৰ পৰা কলেজে আৰম্ভ হ'ব নিযুত মইনা আঁচনিৰ বাবে আবেদন এই মুহূৰ্তত আজি 6 আগষ্টৰ এক ডাঙৰ খবৰ একাদশ শ্ৰেণীৰ অধ্যয়ন ছাত্ৰীয়ে লাভ কৰিব 1000 টকাকৈ আৰু স্নাতক পৰ্যায়ত অধ্যয়ন কৰা ছাত্ৰীয়ে লাভ কৰিব প্ৰতিমাহে 1500 টকাকৈ আৰু স্নাতকোত্তৰ পৰ্যায় লাভ কৰিব 2500 টকাকৈ এই মুহূৰ্তৰ এক ব্ৰেকিং খবৰ আহি পৰিছে পাছৰ খবৰ এই মুহূৰ্তৰ ব্ৰেকিং লাখ 1 কোটি মুছলমান ওলাই আহিছে একত্ৰিত হ'ব চেলেঞ্জ হিমন্ত বিশ্ব শৰ্মাক 11 আগষ্টত সমগ্ৰ অসম ধুমুহা সৃষ্টি কৰিব অসম কপাই তুলিব হিমন্ত বিশ্ব শৰ্মাৰ গাড়ী কপাই তুলিব মুছলমানে প্ৰতিবাদ কৰিব এতিয়া লক্ষাধিক মুছলমান ওলাই আহিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে লাখ মুছলমানে কৰিব প্ৰতিবাদ মুখ্যমন্ত্ৰীক চেলেঞ্জ দি পুনৰ আন্দোলন ঘোষণা কৰিছে আমছুৱে আৰু ধুবুৰী বিলাসীপাৰাত চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হ'ব লক্ষাধিক মুছলমান হাজাৰ চেষ্টা কৰিলেও অসমৰ মানচিত্ৰৰ পৰা শেষ কৰিব নোৱাৰে মুছলমানক হিমন্ত বিশ্ব শৰ্মাৰ সমানে অসমত অধিকাৰ আছে মুছলমানৰো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক পাশা খেলত আবদ্ধ নোহোৱাকৈ আমি মিলিজুলি থাকিব লাগিব উচ্ছেদ চলক কিন্তু আলোচনা কৰি ভূমি দিয়াৰ ব্যৱস্থা কৰিহে উচ্ছেদ কৰক বুলি মন্তব্য আমছু তৰফৰ পৰা আহি পৰিছে পাছৰ খবৰে মহানগৰীত উচ্ছেদ চলিবলগীয়া উচ্ছেদক স্থগিতাদেশ উচ্চ ন্যায়ালয় এই মুহূৰ্তৰ ডাঙৰ খবৰ মহানগৰীত চলিবলগীয়া যি উচ্ছেদ এই উচ্ছেদৰ স্থগিতাদেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয় মালিগাঁও আৰু কালাপানী পাহাৰৰ উচ্ছেদৰ স্থগিতাদেশ উচ্চ ন্যায়ালয়ে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত উচ্ছেদ চলাব নোৱাৰিব বন বিভাগে 11 আগষ্ট বন বিভাগক শপতনামা দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে এই মুহূৰ্তত আৰু ৰাজভূমিত উচ্ছেদৰ বাবে বন বিভাগে জাৰি জাননী দিব নোৱাৰে বুলিও ৰুজু হৈছিল গোচৰ অঞ্চলটোত ৰাজভূমিনে বনাঞ্চল স্পষ্ট কৰিব নোৱাৰিলে চৰকাৰে আৰু